সহযোগ কৰিছে আইটেক্স ডেজলাৰ ৰিয়েল কসমেটিক ফৰ ৰিয়েল পিপলছ। সাথৰ ভাষাৰ মালিতা এপাহি ফুলৰ সুবাস বুটলি বিলুৱা হাঁহিৰ অসীম বৰষা আউসিৰে প্লাৱন বুকুতে ভেটি দিয়া পোহৰ জোনৰ পৃথিৱী সাক্ষী সামৰি দুচকুতে ত্যাগৰে প্ৰলয় মই আকৌ তোমালোকৰ কথাত কিবা দিগদাৰি দিলোঁ নেকি? তোকতো মই বিয়াৰ কথা কোৱা নাছিলোঁ। তোক কোনে ক'লে কচোন? একো শুনিবলৈ নাই খুৰা। মই ভাবিছিলোঁ আপুনি টিউশ্যনৰ কথা পাতিবলৈ আহিছে। মই কথাটো ক'বলৈ উলিয়াইছোঁহে জাষ্ট, তেনেকুৱাতে প্ৰহ্লাদ খুৰা ওলালহি। আৰু তই একো নোকোৱাকৈ গুচি আহিলি। সাগৰ খুৰাই মোৰ বাবে ইমানখিনি চিন্তা কৰাৰ বাবে ধন্যবাদ। মই বেছিকৈ ভাবিছোঁ, কাৰণ মই ভুক্তভোগী। মাক দেউতাক ককায়েক ভায়েক হিচাপে তোমালোকে সেই বিষটোৰ অনুভৱহে কৰিব পাৰা, কিন্তু মই সেই বিষৰ যন্ত্ৰণা বুকুত কঢ়িয়াই লৈ ফুৰিছোঁ। তোমালোক সকলোকে কৈছোঁ মা, মোক কাৰো ওচৰত পুতৌ পাত্ৰ হ'বলৈ এৰি নিদিবা। তোমালোকে মোক দুৰ্বল বুলি ভাবিলেও অকলে জীয়াই থাকিব পৰা সাহস মোৰ আছে। আছে মা। বঢ়িয়া। কৃপালৰ বিয়া তাৰ মানে খাটাং। তাৰ মানে মই কিবা ভুল কৰিলোঁ নেকি? তুমি নিজে জানো নাজানা। মই ভুল কৰিছোঁ বুলি ভবা নাই, আৰু মাক হিচাপে তুমিও ভবাটো অনুচিত। মই নিজকে সুস্থ মানুহ বুলি ভাবোঁ যে। মই তাৰ মানে অসুস্থ? কৃপালৰ দৰে ল'ৰা এটাক বিজনেছত ইনভলভ কৰিবলৈ বিচৰা, বিয়া পাতি দিবলৈ চিন্তা কৰা মানুহজনক মই সুস্থ বুলি ক'বলৈ সঁচাকৈয়ে টান পাইছোঁ। তোমাৰ দৃষ্টিত মই অসুস্থই দিয়া, কাৰণ মই মোৰ ল'ৰাক সৎ পথলৈ আনিবলৈ চেষ্টা কৰিছোঁ। ধ্বংস হৈ গ'ল যেতিয়া একেবাৰে ধ্বংস হৈ যাওক বুলি তোমাৰ দৰে এৰি দিব পৰা নাই। আজি এটা ডাঙৰ কথা বুজি পালোঁহে। কোনোবা পিতৃ মাতৃয়ে যদি নিজৰ প্ৰথমস্থ সন্তানক সৎ পথলৈ ঘূৰাই নিবলৈ চেষ্টা কৰে, তেওঁলোকৰ নিচিনা অসুস্থ ব্যক্তি হয়তো কোনো নাই, হয়তো চিকিৎসা শাস্ত্ৰৰো বাহিৰত। ইনচাল্ট কৰি কথা নক'বা, মই বেয়া পাওঁ। মই এইকাৰণেই কৈছোঁ, তাৰ কাৰণে কইনা বিচাৰিবলৈ গৈ যাতে অপমান পাই ঘূৰি আহিব লগা নহয়। অপমান কিয় পাম? কোন বিবেচক মানুহে কৃপালৰ দৰে ল'ৰা এটালৈ ছোৱালী দিব? কোন ছোৱালী তালৈ বিয়া হ'ব যাৰ ভৱিষ্যত বুলি একোৱেই নাই? তুমি এই বিষয়ে চিন্তা কৰিব নালাগে। অলৰেডি মই ছোৱালী ঠিকেই কৰি থৈছোঁ। হা? তোমাক মই আটাইতকৈ মোৰ ভাল বন্ধু বুলি ভাবোঁ। তুমিও ভাবানে? ভাবোঁ। নহ'লে জানো তোমাৰ লগত সকলো কথা শ্বেয়াৰ কৰোঁ? কিবা কাৰণে মই তোমাক নক'বলগীয়া কথা কওঁ, তেতিয়াও আমাৰ মাজত সেই একেই বন্ধুত্ব থাকিবনে? তুমি মোক নক'ব লগা কথা একোৱেই নোপোৱা। ইমান কনফিডেঞ্চ? মোৰ নিজতকৈও বেছিকৈ তোমাৰ ওপৰতহে কনফিডেঞ্চ আছে প্ৰলয়। দেৱীয়ে মোক ফোনটো নকৰিলে এতিয়ালৈকে? হেল্ল' ছাৰ। হয় ছাৰ, কওক। নাই, মই জাষ্ট ৰেডি কৰি আছোঁ, খালি ভাউচাৰখিনি অহা নাই। হয়, কি ক'লে ছাৰ?
অঁ আজিয়ে দিব লাগিব হয় মই গম পাইছোঁ ঠিক আছে মই ৰেডি কৰি আছোঁ অ'কে ছাৰ ইয়াক খালি অকণমান ৰিমাইণ্ডাৰ দি দিব ছাৰ মই কৈ আহিছোঁ অঁ আমাৰ এই একাউণ্টেণ্ট এই ভাউচাৰখিনি পঠিয়াব দিছে হয় ছাৰ অ'কে ছাৰ অ'কে অ'কে কি কৰিবি আৰু কথাবোৰ যদি বুজি নাপায় বুজাইতো লাভ নাই এইবিলাক আচলতে জোৰ কৰি বুজোৱা কথা নহয় দাদা বুজিবৰ কাৰণেও সময় দিব লাগিব সময় বহুত হ'ল ইমান সময় পাৰ হৈ যোৱাৰ পিছতো নিজৰ কথাতে লাগি আছে যেতিয়া কোনোবা দিনা যে কথাবোৰ বুজি পাব সেই আশা মই বাদেই দিলোঁ ৰ'বচোন দাদা কিয় এনেকৈ ভাগি পৰিছে আমি সকলোবোৰ আছোঁ যেতিয়া নিশ্চয় কিবা এটা হ'ব আৰু তাইৰ জীৱনত যিটো এটা ঘটনা ঘটি গ'ল এনেকুৱা এটা ঘটনা ঘটি যোৱাৰ পিছত তাই নালাগে যিকোনো সাধাৰণ মানুহে তাইৰ দৰে সিদ্ধান্ত লোৱাটো সাধাৰণ কথা গতিকে এইখিনি সময়ত মই সকলো কথা চালিজাৰি চাই এটা কথা কওঁ আমি পাতি থকা কথাবোৰ উপলব্ধি কৰাবলৈ তাইক সময় দিয়াটো উচিত নহ'লে জোৰ দি মান্তি কৰাব বিচাৰিলে হিতে বিপৰীত হোৱাৰহে চান্স আছে তাইক বিয়া দি মই যে আজৰি হ'ব খোজো কথাটো তেনেকুৱা নহয়ো মই ভয় খাওঁ তাইক অকলশৰীয়া ৰূপত কল্পনা কৰিয়ে মই ভয় খাওঁ দৰকাৰতকৈ বেছি চিন্তা কৰি নিজকে কষ্ট নিদিবচোন সনাতন দা সমস্যা থাকিলে সমাধানো থাকে আৰু এই সমস্যাৰ সমাধান আমি উলিয়াম মাত্ৰ সমাধান উলিয়াবলৈ যাওঁতে কোনেও যাতে আঘাত পাবলগীয়া নহয় সেই কথাটো লক্ষ্য ৰাখি আমি কাম কৰিব লাগিব তহঁতৰ যি ইচ্ছা থাকে কৰ মই আৰু এৰিলোঁ ঠিক আছে দায়িত্ব দিছে যেতিয়া দায়িত্ব ল'লোঁ আপুনি নিশ্চিন্ত মনে থাকক মৰাৰ আগতে সকলো লেঠা শেষ কৰাটো দেখি যাব পাৰিলেই হ'ল বাকী আৰু কি চিন্তা কৰিম আৰে কি কয় হে দাদা আপুনি মৰিবলৈ ২-৩ যুগ আছে আৰু এইটো সমস্যা সমাধান কৰিবলৈ ইমান দিন নালাগে নহয় ভগৱানৰ ওপৰতে এৰিলোঁ মই আৰু একো নাজানো এতিয়ালৈকে তাই কিয় ফোন কৰা নাই মই কি কথা ক'ব বিচাৰিছোঁ এবাৰতো মোক সুধিব লাগিছিল মই কৈও আহিছিলোঁ ফোনত ক'ম বুলি কি ক'ব বিচাৰিছিলোঁ এবাৰো জানিবলৈ মন যোৱা নাইনে তাই চাগে কিবা কামত ব্যস্ত আছে কিন্তু মোৰতো মিটিঙৰ সময় হ'ল মিটিঙত বা কিমান দেৰি হয় মিটিঙৰ গোটেই সময়খিনি ফোনটো অফ কৰি থ'ব লাগিব এতিয়াই ফোনটো কৰা হ'লে হয় ছাৰ কওক মিটিঙৰ টাইম হৈ গ'ল আহা অ'কে ছাৰ জাষ্ট 5 মিনিট দিয়ক ছাৰ প্ৰহ্লাদ খুৰাৰক তই বেয়া নাপাবি তোৰ ভালটো চিন্তা কৰিহে তেওঁ কিবা এটা কৈছে তেওঁ ভাল চিন্তা কৰি কৈছে নে বেয়া চিন্তা কৰি কৈছে মই নুবুজাকৈ থকা নাই মই কৈ আছো কিবা এটা তুমি বুজি আছা কিবা এটা মা কি কৈছনো তই প্ৰহ্লাদ খুৰাক সেইখিনি কথা ক'বলৈ কোৱা হৈছে নেকি মই সেইটোহে সুধিছোঁ তাৰমানে আমি প্ৰহ্লাদক কিবা কৈছো কৈছানে নাই তোমালোকেহে জানিবা মোৰ কথা হ'ল যদি তোমালোকৰ কথা মতে তেওঁ মোক সেইখিনি কথা কৈছে মই ভাবি ল'ম মই তোমালোকক অশান্তি দি আছোঁ নাই কোৱাও আমি একো যি কৈছে তেওঁ নিজেই কৈছে আৰু তেওঁক আমাৰ ঘৰখনৰ কথা ভালকৈ ভাবিবলৈ আমি ক'ব লাগিছেনে যি ভাবিব তেওঁ নিজেই ভাবিব আমাৰ ঘৰখনক তেওঁ নিজৰ ঘৰ বুলি ভাবে তহঁতে দেখোন সৰুৰে পৰাই দেখি আহিছ বেলেগকৈ আৰু কি ক'ব লাগে হ'ব দিয়া কোনে কি ক'লে নক'লে সেইবিলাক কথা লৈ আৰু ব্যস্ত হৈ নাথাকোঁ অথনি প্ৰলয়ে মোক কিবা এটা ক'বলৈ আহিছিল প্ৰহ্লাদ খুৰা থকা কাৰণে ক'বলৈ বেয়া পালে চাগে ফোন এটা কৰি সুধো ৰ'বা কিনো ক'বলৈ আহিছিল অঁ ফোনটো অফ কৰি থৈছে দেখোন অঁ সি এতিয়া অফিচত নাই জানো অফিচতে আছে চাগে
কিবা কামত চাগে ব্যস্ত হৈ আছে পাছত আকৌ ফোন এটা কৰিব লাগিব ৰ'বা কিবা আশা আছেনে এতিয়ালৈতো আশা লৈ জীয়াই আছোঁ ফিলচফাৰ দৰে কথা নক'বা না সঁচাকৈ কোৱা কিবা হ'ব যেন লাগিছেনে য'ত যেতিয়া এপ্লাই কৰি থ'লে কিবা হ'ব যেন লাগে শেষত গৈ থৈ একোৱেই নহয়গৈ তাৰমানে একো আশা নাই চোৱা তোমাক মই এতিয়া একো ক'ব নোৱাৰোঁ মোৰ যিখিনি কৰিবলগীয়া আছে মই কৰিম কিবা হ'লে হ'ব নহ'লে নাই কিবা এটা সোনকালে হৈ যোৱা হ'লে ভাল আছিল তোমাৰ বিয়া পাতিব খুব মন নেকি ধেমালি নকৰিবা না আই এম চিৰিয়াছ ময়ো ছিৰিয়াছলিয়ে কৈছোঁ চাকৰিটো হোৱাৰ লগে লগেই যে আমাৰ বিয়াখন হ'ব সেইটো আশা কৰাটো ভুল হ'ব নেকি কিয় সেই দিন ধৰি মন খোলা কৰি হাঁহিব পৰা নাই খাব পৰা নাই অনবৰতে এটা ভয়ে আগুৰি থাকে সেইবিলাকক চিন্তা বুলি ক'ব পাৰি নেকি অশান্তি সৰলা এইবিলাক অশান্তি কোন হৈ যাওঁ মাৰ অফিচত চাকৰিটো হোৱাৰ লগে লগেই যে আমাৰ বিয়াখন হ'ব সেইটো আশা কৰাটো ভুল হ'ব নেকি কিয় তুমি দেখোন বাৰ কথা জানাই এটা সমস্যা বুলিয়ে ক'ব পাৰি বায়ে আকৌ বিয়াৰ চিন্তা কৰা নাই নেকি আমি কৰিছোঁ কিন্তু তাহে মন কৰা নাই তাইৰ ইচ্ছা নাই যদি বাদ দিয়া মোৰ ফালৰ পৰা একো প্ৰব্লেম নাই তুমি ক'লে নহ'ব নহয় আমাৰ ঘৰৰ মানুহেওতো ভাবিব লাগিব কি বা থকা অৱস্থাত কোনোবাই মোৰ বিয়াৰ কথা চিন্তা কৰিব নেকি কোৱাচোন কথাবোৰ ভালদৰে বুজাই দিলেই হ'ল দেখোন ইমান টেনশ্যন লোৱাৰ কি দৰকাৰ অমুকটো কাৰণত বিয়া নহ'ব তমুকটো কাৰণত বিয়া নহ'ব এইবোৰ কথা ভাবি থকাতকৈ চাকৰি এটাৰ কথা চিন্তা কৰা নকৰাকৈ ঘূৰি আছোঁ নেকি মই কোনটো চিন্তা কৰা বেছি ইম্পৰ্টেণ্ট সেইটো কথাহে ক'ব খুজিছোঁ মই কোন হৈ যাওঁ মাৰ অফিচত আমি তাইক দুখ দি থকাৰ দৰে হৈছে নেকি তাইৰ কথা আমি চিন্তা কৰিছোঁ এইটো দুখ দিয়া কথা কেনেকৈ হ'ল এইবোৰ কথাকে কৈ থাকিলে তাই যদি আমি তাইক লৈ অশান্তি পোৱা বুলি ভাবে অশান্তি এটাতো নোপোৱা নহয় নোপোৱাকৈ আছো জানো দেৱীক লৈ আপুনি অশান্তি পাইছে অশান্তি পাইছো তাই কেনেকে থাকিব কেনেকে খাব এইবিলাক কথাই যদি মনৰ মাজত খুলি খুলি খাই থাকে তেনেহ'লে সেয়া অশান্তি পাই থকা নহয় জানো চিন্তা হোৱা বুলি কওক অশান্তি বুলি কিয় কৈছে চিন্তাবোৰ যেতিয়া চিন্তা হৈ থাকে চিন্তাৰ আঁত নালাগে তেতিয়া চিন্তাবোৰ অশান্তিলৈ ৰূপ সলায় দেৱীৰ ক্ষেত্ৰতো মোৰ সেইটোৱে হৈছে সেই দিন ধৰি মন খোলা কৰি হাঁহিব পৰা নাই খাব পৰা নাই অনবৰতে এটা ভয়ে আগুৰি থাকে সেইবিলাকক চিন্তা বুলি ক'ব পাৰি নেকি অশান্তি সৰলা এইবিলাক অশান্তি মৰাৰ পিছতো সেই অশান্তিয়ে খুলি খুলি খাব পুত্ৰ তোলে পুণ্যলৈ কন্যা তোলে দানলৈ এই দুইটা কাম যিজন পিতৃয়ে কৰিব নোৱাৰে জীৱনত সেইজন পিতৃৰ মৃত্যুৰ পিছতো এজন অসফল পিতৃৰ বোজা বহন কৰিব লগা হয় তেওঁ মই চাগে তেনেকুৱা এজন পিতৃ হ'বলৈ গৈ আছো
এতিয়া তুমিয়ে কোৱাচোন এইবিলাক মোৰ কাৰণে চিন্তা নে অশান্তি? তাইৰ প্ৰতিটো কথাতে মই লাগি থাকিব নোৱাৰো। নিজৰ ছোৱালীজনী মুখৰ আগত কৰবালৈ ওলাই যায়, কলৈ যায়, কি কৰে সেইবিলাক জানিবলৈ তোমাৰ অলপো মন নাযায়? এনিশা যদি কেতিয়াবা কৰবাত হেৰাই যায় তেনেহ'লে বিচাৰি ওলোৱাৰ স্থল ক'ত থাকিলে? তাৰ পৰা আমাৰ কোনো বিপদ নহয়তো। মাৰ অফিচৰ মানুহজনৰ কথা কৈছা? উম, হ'বতো নালাগে। তুমি তাৰমানে চিয়'ৰ নহয়? মই যিমান দূৰ জানো সি মোক যাৰ লগতে নেদেখক কিয় সেইবোৰ কথা কৈ মাক কোৱাৰ সাহস তাৰ নাই। ইয়াত সাহসৰ কথা ক'ৰ পৰা আহিল? সি তোমাৰ মাৰ অফিচৰ মানুহ, সি তোমাক এজন ল'ৰাৰ লগত দেখিছে, কথা ওলালে কৈ দিয়াটো সাধাৰণ কথা। নহয়, সাধাৰণ কথা নহয়। অন্ততঃ মাৰ দৰে মানুহ এগৰাকীৰ আগত তেওঁৰ জীয়েকক কাৰ লগত দেখিছে এইবিলাক কথা কোৱাটো সাধাৰণ কথা নহয়। য'ত মই কোৱাৰ দৰে সাহসৰে প্ৰয়োজন আছে। মই নিজ চকুৰে দেখিছোঁ মায়ে সেইজন মানুহক কেনেকুৱা ব্যৱহাৰ কৰে, তাকো অফিচত নহয়, আমাৰ ঘৰতে। আৰু তেনে ক্ষেত্ৰত এইজন মানুহৰ মোৰ কথা মাৰ আগত ক'বলৈ ডেফিনেটলি সাহসৰে প্ৰয়োজন হ'ব। থেংক গড, এতিয়াহে অকণমান উশাহটো ঘূৰি অহা যেন লাগিছে। কিন্তু তাৰ লগতে চিন্তা এটাও বাঢ়িছে। কি চিন্তা? যাৰ আগত কথা এটা কোৱাৰ আগতে সাহসৰ প্ৰয়োজন হয়, সেইগৰাকী মানুহৰ জীয়েকৰ লগত মোৰ দৰে এজন সাধাৰণ ল'ৰাই সংসাৰ পাতিম বুলি ভাবি মই কিবা বেছি সাহস কৰা নাইতো। আকৌ নিগেটিভ চিন্তাবোৰ আহি গ'ল আৰু ন? চৰি, মোৰ মনলৈ এই ভাৱবোৰ কেতিয়াবা ক'ৰ পৰা আহি যায় মই নিজে নাজানো। আই এম চৰি। নাজানো বুলি ক'লে কেনেকৈ হ'ব? চোৱা অলকা, তাই ক'ত গৈছে, কি কৰিছে, তাইৰ প্ৰতিটো কথাতে মই লাগি থাকিব নোৱাৰো। কিহৰ কাৰণে? তোমাৰ ব্যস্ততাৰ কাৰণে নে আগ্ৰহ নথকাৰ কাৰণে? মোৰ ব্যস্ততাৰ কথা তুমি ভালদৰে জানা। নিশ্চয় আগ্ৰহ নথকাৰ কাৰণেই বুলি ক'ব লাগিব। নিজৰ ছোৱালীজনী কলৈ গৈছে, কি কৰিছে এইবিলাক কথা জানিবলৈ তোমাৰ অলপো আগ্ৰহ নাই? তুমি কেনেকুৱা ধৰণৰ দেউতা? প্ৰথম কথা হ'ল ল'ৰা ছোৱালীক ক'ত গৈছা, কি কৰিছা এইবিলাক সুধি থকাৰ এটা সময় আছে, আৰু এনিশাই সেই সময় পাৰ কৰি গৈছে। এতিয়া এনিশাই কিবা এটা বেয়া কাম কৰিম বুলি ভাবিলেও আমি হাজাৰ হকাবধা কৰিলেও তাই সেই কাম কৰিবই, কাৰণ এনিশা এতিয়া মেচিয়ৰ, আৰু মেচিয়ৰ ল'ৰা ছোৱালীক বুজাই থকাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আৰু দ্বিতীয় কথা? আৰু দ্বিতীয় কথাটো হ'ল মই জানো তাই আমাৰ সন্মানহানি হ'বলগীয়া বা চিন্তাত পৰিবলগীয়া কাম একো নকৰে। তোমাৰ কনফিডেন্স দেখি মোৰ বিৰাট ভাল লাগিছে, আৰু তাতকৈ ভাল লাগিছে যে এনিশা মেচিয়ৰ কাৰণে
তাইক ক'ব লগা তোমাৰ একো নাই বুলি দায়িত্বৰ পৰা আঁতৰি থকা তোমাৰ কৌশল দেখি ঠিক আছে তুমি যেতিয়া দায়িত্বৰ পৰা আঁতৰি থাকিবলৈ খুজিছা মোৰ মতে তুমি এখন আশ্ৰমত গৈ থকাই ভাল হ'ব দায়িত্বহীন মানুহ মোৰ ঘৰত থকাৰ কোনো প্ৰয়োজন নাই আন কথাটো বাদেই দিলো নিজৰ ছোৱালীজনী মুখৰ আগত ক'ৰবালৈ ওলাই যায় ক'লৈ যায় কি কৰে সেইবিলাক জানিবলৈ তোমাৰ অলপো মন নাযায় এনিশা যদি কেতিয়াবা ক'ৰবাত হেৰাই যায় তেনেহ'লে বিচাৰি ওলোৱাৰ স্থল ক'ত থাকিলে হা এক্সকিউজ মি মেডাম মই আপোনাৰ ছোৱালীক দেখি আহিছোঁ ভুল কৰিছোঁ নে শুদ্ধ কৰিছোঁ একো নাজানো প্ৰভু তোমাৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা সকলোকে যেন শান্তিত ৰাখা মোৰ কাৰণে যাতে কোনো কষ্টত থাকিবলগীয়া নহয় প্ৰয়োজন হ'লে মই সকলোৰে দুখ মূৰ পাতি ল'বলৈ সাজু আছোঁ মোক সঠিক চিন্তা কৰিবলৈ শক্তি দিয়া প্ৰভু তোক ফোন কৰিবৰ কাৰণে পৰিৱেশ পৰিস্থিতি পোৱা নাই কাৰণে তোক কৰা নাই হ'ব পাৰে চেলুট বন্ধু চেলুট তই কথাবোৰ নিগেটিভলি নল'বি কিন্তু এখন ঘৰত প্ৰতিজন মেম্বাৰৰ লগত প্ৰতিজন মেম্বাৰ জড়িত হৈ থাকে আৰু এইটো এটা সঁচা কথা গতিকে তোৰ জীৱনটোৰ লগত মোৰ জীৱনটো জড়িত হৈ আছে বা তুমি কৰা নকৰা সেয়া তোমাৰ ওপৰত কথা মোক কোৱা নিশা হুজ দ্য বয় মই জানিছিলোঁ তাই আনে অন্তৰত দুখ পোৱা কাম কেতিয়াও নকৰে মই সঁচাকৈ কৈছোঁ সৰলা আজি মই বৰ আনন্দ পাইছোঁ দেৱী সহযোগ কৰিলে আইটেক্স ডেছলৰ ৰিয়েল কছমেটিক ফৰ ৰিয়েল পিপলছ